অশ্ৰুসিক্ত নয়নেৰে ককায়েকক শেষ বিদায় দিলে দুই ভগ্নীয়ে। ভবা নাছিল কাহানিও ককায়েকক এনেকৈ কফিনত দেখিব। দক্ষ বিষয়াগৰাকীয়ে কাকো জানিবলৈ দিয়া নাছিল নিজৰ দুখ কষ্ট। খালি মানুহক নেদেখায়। শোকাকুল পৰিৱেশৰ মাজেৰে বিদায় দিয়া হ'ল IPS শিলাদিত্য চেতিয়া আৰু পত্নী আগমনী বৰবৰুৱাক। আত্মীয় তথা বন্ধুবৰ্গই বিদায় দিলে দুয়োকে। বন্ধুক সুঁৱৰি ডিব্ৰুগড় জিলা আয়ুক্ত বিশ্বজিৎ পেগুই কৈ গ'ল, মই কেৱল এজন ভাল বন্ধু হেৰুৱাই নহয়, অসমৰ এজন দক্ষ বিষয়াও নোহোৱা হৈ গ'ল। প্ৰিপেৰেশ্যন আমি একেলগে কৰিছিলোঁ আৰু আমি ছাৰ্ভিচতো আমি একেলগে আছিলোঁ। তেওঁক আমি তেওঁলোকে ভাল বন্ধু মই হেৰুওৱা নাই। মই ভাবোঁ যে আমাৰ অসমৰ এজন ভাল দক্ষ অফিচাৰ বিষয়া আৰু লগতে আমাৰ অসমৰ সুসন্তান এজনে হেৰুৱাইছে। আমাৰ বহুতখিনি আমাৰ মেমৰিজ আছে আৰু যথেষ্ট ক্ল'জ আছিলোঁ, বহুতখিনি আমি শ্বেয়াৰো কৰিছিলোঁ। আজি সঁচাকৈ মনত আছোঁ এজন খুব পজিটিভ মানুহ আছিলে। তেওঁ কোনো দিনাখনে তেওঁৰ যে মনৰ ভিতৰত যে অসুবিধা হৈ আছে বা দুখ পাই আছে বা কষ্ট পাই আছে সেইটো কিন্তু কেতিয়াও মই জানিব দিয়া নাছিলোঁ। যেতিয়াই লগ পাওঁ ভাল হৈ যাব, তাই আগমনী ভাল হৈ যাব বুলি আমাক সদায় মানে তেখেতে কৈছে। আৰু সদায় মানে তেওঁ এটা হোপ এটা আছিলে, তেওঁ আশা এটা আছিলে যে আগমনী ভাল হৈ যায়। লাষ্ট মমেণ্টলৈকে তেওঁ পজিটিভলি কথাটো কৈ আছে। মই ক'বলগীয়া বিশেষ নাই, কাৰণ মৰম থকাৰ কাৰণে চাগে আজি এনেকুৱা এটা ষ্টেণ্ড ল'বলগীয়া হ'ল। দুই ভগ্নীৰ বাবে সাহস আছিল ককায়েক শিলাদিত্য চেতিয়া। কিন্তু ক'ৰবাত পত্নীৰ জীৱন মৃত্যুৰ যুঁজখন দেখি দেখি হয়তো তেওঁ ভাগি পৰিছিল। দুই ভগ্নীক এৰি কাহানিও উভতি নহাৰ বাটেৰে গুচি গ'ল IPS বিষয়াগৰাকী। আজি একেলগে জ্বলিল একেখন ঘৰৰে দুখনকৈ চিতা। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ল দুয়োৰে। মই প্ৰায় এঘণ্টাৰ ওপৰত কথা পাতিছোঁ, কোনো মানে তাত হেৰি নাই, মানে পূৰা হাঁহি ফূৰ্তি কৰি কথা পাতিছে আৰু কোনো চেঞ্চেই ধৰিব নোৱাৰি যে সি এনেকুৱা কাম কৰিব। আৰু সি চাগে এইটো প্ৰি ডিটাৰমিন বুলিয়ে ভাবিছোঁ আমি, এনেকুৱা মানে তেনেকৈ ভাবিছোঁ। বহুত দিন ধৰি চিকিৎসা কৰি সি হাৰি গ'লতো। সি যোদ্ধা মানুহ আছিলে, সি হাৰি গ'ল। বহুত বছৰ হিচাপে আছেতো। আৰু এইটো মানে ইমপ্লাইজ আৰু যে নেবাচে বিশেষ এইটো হৈ আছে। তথাপিও সি চেষ্টা কৰি আছিলে যিমান পাৰে, লাষ্টত হাৰি গ'ল। হাৰি গৈ থাকিলে সি ভাবিলে চাগে মইনো অকলে জীয়াই থাকি কি লাভ। এই সৰুজনী তাই ডাক্তৰ, নেমকেয়াৰতে মাজে মাজে কাম কৰে। ডাঙৰজনীটো হেৰিত থাকে কি নাম আমাৰ আয়াৰলেণ্ডত। সি টোটেলি ব্ৰক, মেণ্টেলি ব্ৰক, খালি মানুহক নেদেখায়। সাহসী IPS বিষয়া শিলাদিত্য চেতিয়া আৰু আগমনী বৰবৰুৱাৰ প্ৰেম কাহিনী হৈ ৰ'ল যাওঁতে জুকীয়া। মৰ্যাদা তেখেতক দিব লাগিছিলে, এইখিনি আমি আজি ৰাতিপুৱা আপোনালোকে দেখিছে আছাম পুলিচ হেডকোৱাৰ্টাৰত লাষ্ট পষ্ট চাউণ্ড কৰিছোঁ। আৰু এতিয়া আমি সকলোৱে পুলিচ হেডকোৱাৰ্টাৰৰ পৰা ইয়াত আহিছোঁ। তেখেতৰ নশ্বৰ দেহক আমি লাষ্ট এটা ৰেচপেক্ট দিব বিচাৰিছোঁ। মুখ্য সচিব ডাঙৰীয়াও আহিব অলপ পিছত। তেখেত তেজপুৰত আছিলে, তেজপুৰৰ পৰা এতিয়া তেখেত পোনে পোনে ইয়ালৈকে আহি আছে। যেনেকৈ মই কৈছোঁ বৰ দুখৰ কথা, কিন্তু কিছুমান এনেকুৱা ঘটনা হয় যিটো মানুহৰ কণ্ট্ৰল নাথাকে। আৰু আমি গোটেই আমাৰ অসম আৰক্ষী পৰিয়াল খুব দুখত আছে, চখত আছে একচুৱেলি। আৰু ইয়াৰ বাহিৰে আৰু মোৰ একচুৱেলি শব্দই নাই মোক ক'বলৈ। 2 মাহ ধৰি পত্নীৰ অসুস্থতা, তেওঁ যথেষ্ট একচুৱেলি 2 মাহ নহয়, তেওঁৰ পত্নীটো প্ৰায় 4 বছৰ ধৰি বেমাৰ হৈ আছিলে। তেওঁৰ কেঞ্চাৰ হৈছিলে। কেঞ্চাৰ হোৱাৰ পিছত তেখেত যথেষ্ট
ভাল পাইছিলে এটা সময়ত আজি যোৱা বছৰ এনেকুৱা এটা সিচুৱেশ্যন আহিছিলে যে আমি সবে ভাবিছিলোঁ যে তেখেত ভাল হৈ যাব কমপ্লিটলি ভাল হৈ যাব কিন্তু যোৱা বছৰ প্ৰায় নৱেম্বৰ ডিচেম্বৰ মাহত সেই কেঞ্চাৰখন আকৌ ৰিলেপ্স কৰাৰ পিছত সেইটো অলপ উগ্ৰ ৰূপ ল'লে আৰু প্ৰায় 4 মাহ ধৰি খুব বেছি বেমাৰ আছিলে 2 মাহ অলমোষ্ট হস্পিটেলতে আছিলে চ' এইটো বৰ দুখৰ কথা আৰু সেইটো ইয়াৰ বাহিৰৰ মোৰ আৰু বিশেষ ক'বলৈ একো নাই যিটো হৈছে খুব বেয়া হৈছে কিন্তু কিছুমান মানুহৰ এনেকুৱা আবেগ অনুভূতি থাকে যিটোৰ ওপৰত মানুহৰ নিজৰ কণ্ট্ৰল নাথাকে আৰু সেইকাৰণে বৰ দুখ লাগিছে এইটো ভাল বেয়া সেইবোৰ কথা বহুত মানুহে বহুত ধৰণৰ কথা কৈছে কিন্তু এইটো একচুৱেলি মই যেটো দেখিছোঁ এটা দুইজন মানুহৰ প্ৰেমৰ কাহিনী এইটো বিষয়ে আমি আৰু খুব বেছি জাজ কৰা আৰু আমাৰ নিজৰ মন্তব্য দিয়াটো উচিত নহয় ভাল নহয় মই কোনোদিন এনেকুৱা ঘটনা হোৱাটো নিবিচাৰোঁ কিন্তু কিছুমান এনেকুৱা কাহিনী থাকে য'ত আপুনি নিশব্দ হৈ যায় এটা আপুনি মৰেল লেকচাৰো দিব নোৱাৰে ক'বও নোৱাৰে ভাল হৈছে নে বেয়া হৈছে চ' তেনেকুৱা আজি আমি সবে আমাৰ যিখিনি আৰক্ষী পৰিয়াল আমি সবে এনেকুৱা এটা ষ্টেট অফ শ্বকত আছোঁ গুৱাহাটীৰ পৰা অভিজিত আচাৰ্য বিক্ৰমজিৎ কলিতা আৰু ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8